আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ অৰুণোদয়ৰ পইচাটো ডিবিটি লিংকৰ দ্বাৰা দিব। ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পইচাটো দিব। আৰু আপোনাৰ বেংক একাউণ্টত ডিবিটি লিংক আছেনে নাই সেই বস্তুটো আপোনালোকে কেনেকৈ চেক কৰিব মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাই দিম যে আপোনাৰ বেংক একাউণ্টত ডিবিটি লিংক আছেনে নাই। যদি আপোনাৰ বেংক একাউণ্টত ডিবিটি লিংক নাথাকে তেতিয়াহ'লে কিন্তু এই ৯,০০০ টকা পাবলগীয়া পইচাটো আপোনালোকে নাপায়। আৰু আপোনালোকৰ মাজত বহুতে এটা কুৱেশ্যন কৰিছে যে মই আধাৰ লিংক কৰিছোঁ কিন্তু এতিয়া মোৰ ডিবিটি লিংক আছেনে নাই। এতিয়া মই আপোনালোকক এটা বস্তু বুজাই দিব চেষ্টা কৰিম। যদি আপোনালোকে আধাৰ লিংক কৰে সেই বস্তুটো মানে আপোনাৰ ডিবিটি লিংক নহয়, ঠিক আছে। এতিয়া আপুনি আধাৰ লিংক আপোনাৰ যদি 5টা বেংক একাউণ্ট থাকে আপুনি 5টা বেংক একাউণ্টতে আধাৰ লিংক কৰিব পাৰিব। কিন্তু আপুনি ডিবিটি লিংক কিন্তু 5টা বেংকতে কৰিব নোৱাৰে। যিকোনো এটা বেংকৰ লগতহে আপুনি ডিবিটি লিংক কৰিব পাৰিব। চ' সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে প্ৰথমে ডিবিটি লিংক আছেনে নাই সেই বস্তুটো চেক কৰক। আপোনালোকে চেক কেনেকৈ কৰিব সেই বস্তুটো মই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম। আৰু যদি আপোনালোকক কিবা হেল্পৰ প্ৰয়োজন হয় তেতিয়াহ'লে মই ভিডিঅ'ৰ স্ক্ৰীনত এটা নাম্বাৰ দি দিম, তাৰ পৰা গৈ আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰে আৰু আপোনাৰ নিজৰ ডিবিটি লিংকটো যদি আহে তেতিয়াহ'লে আপোনালোকে কৰাই ল'ব পাৰে, ঠিক আছে। প্ৰথমে আপোনাৰ নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত আহিব। ক্ৰম ব্ৰাউজাৰটো এনেকৈ খুলিব। ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব আধাৰ বুলি লিখি দিব, ঠিক আছে। আধাৰ বুলি লিখি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো ৱেবছাইট আছে এইটো খোল খাই যাব। ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া UIDAI, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। আপোনাৰ একো কৰিব নালাগে, আপুনি ইয়াত কি কৰিব লাহেকৈ জুম কৰিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব অলপ স্ক্ৰল ডাউন কৰি তলত আহিব। ইয়াত গেট এটাৰ অপশ্যন যিটো আপোনালোকে দেখা পাইছে, এই গেট আধাৰৰ যিটো অপশ্যন আপোনালোকে দেখা পাইছে ইয়াত আপুনি কি কৰিব ডাউনলোড আধাৰৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব, ঠিক আছে। ইয়াত ডাউনলোড আধাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি অলপ জুম কৰিব, ঠিক আছে। জুম কৰি পেলাই ইয়াত আহিব। ইয়াত আপুনি এটা বস্তু দেখা পাইছে ডেছবোৰ্ড বুলি আহি আছে, ঠিক আছে। ইয়াত আপুনি কি কৰিব ডেছবোৰ্ডত আপুনি ক্লিক কৰি দিব। ডেছবোৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে ৱেলকাম টু মাই আধাৰ, ঠিক আছে। ইয়াত এনেকৈ অপশ্যন আহি যাব, ঠিক আছে। ইয়াত আপুনি জুম কৰি পেলাই এইটো অপশ্যনত আহিব। ইয়াত আপুনি দেখা পাইছে লগইনৰ এটা অপশ্যন আছে। এই লগইনত আপুনি ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা আৰু এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে লগইন টু আধাৰ ভিয়া OTP, ঠিক আছে। আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো বিচাৰি আছে, ঠিক আছে। এণ্টাৰ আধাৰ নাম্বাৰ। ইয়াত আপুনি কি কৰিব আপোনাৰ আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰটো আপুনি লিখি দিব। তাৰপিছত আপুনি কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো আপুনি ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে লগইন উইথ OTP। ইয়াত আপুনি লগইন উইথ OTPত আপুনি ক্লিক কৰি দিব। লগইন উইথ OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, ঠিক আছে। আধাৰ কাৰ্ডত যিটো নাম্বাৰ দি আছে সেই নাম্বাৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত ফিল কৰিব লাগিব। OTPটো লিখাৰ পিছত আপুনি লগইন অপশ্যনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰটো এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি কি কৰিব অলপ জুম কৰিব। ইয়াত আপুনি এটা বস্তু দেখা পাইছে বেংক সিডিং ষ্টেটাছ। বেংক সিডিং ষ্টেটাছত আপুনি ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে আপোনাৰ যিটো বেংকৰ লগত মেপিং হৈ আছে সেই বেংকৰ নামটো আপোনাক দেখাই দিব। মানে আপোনাৰ যিটো বেংকৰ লগত ডিবিটি লিংক আছে সেই বেংকৰ নামটো এনেকৈ দেখাই দিব, ঠিক আছে। আপোনাৰ যি বেংকৰ লগত আধাৰ লিংক থাকিব সেই বেংকৰ নামটো এনেকৈ আহি যাব। তাৰপিছত আপুনি তলত আৰু এটা বস্তু মাৰ্ক কৰিব, যদি এই বস্তুটো ইয়াত যদি আপোনাৰ বেংক সিডিং ষ্টেটাছ এই বস্তুটোত যদি আপোনাৰ এক্টিভ বুলি লিখা থাকে, ঠিক আছে। যদি আপোনাৰ এক্টিভ বুলি লিখা থাকে তেতিয়াহে আপুনি বুজি পাব যে আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ ডিবিটিটো এক্টিভ হৈ আছে, মানে সেই বেংক একাউণ্টৰ লগত এক্টিভ হৈ আছে। যদি এই বস্তুটো থাকে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে আৰু আপোনাৰ ডিবিটি লিংকৰ দ্বাৰা পইচা আহিবলগীয়া পইচা আপোনাৰ এই বেংকতেই আহিব, ঠিক আছে। চ' এনেকৈ আপুনি নিজৰ ডিবিটি লিংকটো আপোনালোকে চেক কৰি ল'ব। কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি নিশ্চয় আপোনালোকক যিমান দূৰ পাৰোঁ সিমান হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।